গোলকগঞ্জৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ ফ্লাইঅভাৰৰ সুৰংগৰ দাবীত প্ৰতিবাদ। ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাইজৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় ৰাইজে। উল্লেখযোগ্য যে 17 নং ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ হৈ আছে ফ্লাইঅভাৰ। নিৰ্মাণ ফ্লাইঅভাৰৰ ৰাইজৰ চলাচলৰ সুবিধাৰ্থে সুৰং বনাই দিয়াৰ দাবীত এই প্ৰতিবাদ। ফ্লাইঅভাৰ নিৰ্মাণৰ কামত নিয়োজিত হৈ আছে MB কনষ্ট্ৰাকশ্যন কোম্পানী। ইতিমধ্যে স্থানীয় ৰাইজে ফ্লাইঅভাৰৰ ৰাইজৰ চলাচলৰ সুবিধাৰ্থে সুৰং বনাই দিয়াৰ বাবে গোলকগঞ্জ ৰাজহ চক্ৰ বিষয়াক লগ কৰি আবেদন জনাইছে বুলি জানিব পৰা গৈছে। ইয়াত আমি ফ্লাইঅভাৰ হৈ আছে তো সেইকাৰণে আমি ইয়াত মানে কালপাতৰ কাৰণে দাবী কৰিছোঁ। সৰু ল'ৰা ছোৱালীবিলাকে এইফালৰ পৰা সেইফালে যাব লাগিব। স্কুল আছে, 2টা স্কুল আছে, মন্দিৰ আছে, মছজিদ আছে। আমি কৰজোৰা অনুৰোধ কৰিছোঁ। আমি DC ছাৰক জনাইছোঁ যে আমাৰ ইয়াত অতি সোনকালে কৰিব লাগে। আমি DC ছাৰক জনাইছোঁ, আমি ডিপাৰ্টমেণ্টক জনাইছোঁ। কিন্তু আমি এইখিনিত আপোনালোকক ক'ব বিচাৰিছোঁ যে আমাৰ এই সুৰং এটা লাগে। সুৰং নহ'লে আমি বহুত বিপদত পৰিম। গতিকে আপোনালোকৰ মাধ্যম দি, মিডিয়াৰ মাধ্যম দি এইটো কথা স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে যাতে বিপদৰ সন্মুখত নপৰে, এই কালপাতৰ কিবা এটা ব্যৱস্থা কৰাৰ কাৰণে বিশেষভাৱে অনুৰোধ কৰা হ'ল। আমি লিখিতভাৱে ৰাইজৰ হৈ জনাইছোঁ, DC ছাৰক জনাইছোঁ। DC ছাৰ আমাক আশ্বাস দিছে, কৈছে আমি ঠিক আছে, সেইটো আমি ইনকুৱাৰী কৰি চাম। সেইদিনা আমাৰ SDC ছাৰ মাতিছিল, আমাৰ চপিয়ৰ জিয়াৰুলক মাতিছে, সিহঁতে গৈছিল, সিহঁতে SDC ছাৰৰ লগত কথা পাতিছে। SDC ছাৰক কৈছে আমি এইটো ওপৰত লিখিম। কিন্তু এইখিনি কৰাৰ পিছতো আজি কাম মানে প্ৰতিদিনে কাম কৰিবৰ কাৰণে সিহঁতে প্ৰেছাৰ দি আছে। আমি সিহঁতক অনুৰোধ কৰিছোঁ ইয়াত কাম কৰিব নালাগে, আমালোকে কিবা এটা চলিউশ্যন দিব লাগে।